ইয়াত মনটো বহিব বুলি পঢ়িছোহি নাই নোৱাৰিছো কিনো কওঁ জানো দেউতা যিবোৰ মাৰ বকন শুনি শুনি মাথাটো ভোলা হৈ গৈছেগে মেট্ৰিকত যদি কেনেবাকে পাছ কৰিব নোৱাৰো মোৰ কি দশা হ'ব ঠিকান নাই দেই ষষ্ঠী পূজাৰ দিনাখনে আৰু গা পা ধুই পৰি আই মাতৃকে সেৱা জনাব লাগিব কিবা এটা যেন মোক সহায় কৰে আৰু পৰীক্ষা দিনাখন কিনো কৰোঁ আৰু কেইদিনমানহে আছেগে ওলাই পঢ়িছ ভালকৈ পঢ় দেই বোপাই নহ'লে বাপেৰক জান নহয় তোৰ লগতে মোকো বাতিব মোকতো এনেও গালি পাৰিয়ে থাকে মই নাচাওঁ বুলি তই এইকেইদিন আৰু যেনে তেনে মন দি পঢ় চুঁচৰি বাগৰি পাছ কৰি গ'লেও হ'ব আৰু মুঠতে আৰু মানুহৰ আগত মেট্ৰিকটো পাছ কৰি বুলি ক'বলৈ হ'ব আৰু তাৰপিছত আৰু তোক জানো কি কয় বাপেৰে যদি পঢ়িবি নহ'লে বাপেৰে দোকানত বহাই দিম বুলিহে কৈছে আৰু সেইকাৰণে আৰু যি কৰ চাই চিতি কৰিবি আৰু দেই এই ধেমালি ধুমুলাবোৰ এৰ আৰু তোক ভালে ভালে কৈছোঁ নহ'লে তোকো বেটাম আৰু মই মাছা যেতিয়া তেতিয়া মোক বেটাম কৰি থাকিছে এইটাতো এনিটাইম মোক দেখিলে বেটখন লৈ ঘূৰি ফুৰে কেতিয়াবা দেখিবি হকী ষ্টিকডাল লৈ থাকিব কেতিয়াবা বেটখন লৈ থাকিব তহঁত দুটা পাবত থাকিব নোৱাৰা হৈছো স্কুলত গ'লেও সেয়া ইয়াত থাকিলেও সেয়া থাকিম ক'ত মই কৰিম কি পঢ়িলেও কবি নপঢ়িলেও কবি এতিয়া তই মোক বকনি মেলি আছ মোৰ পঢ়াকেইটা ওলাই যাব মূৰৰ পৰা হ'ব দে বোপাই পঢ় তই কি পঢ়ি ফলাই আছ ময়ো জনা আছে আৰু তই পাছ কৰি যোৱাতে আশা কৰিছোঁ আৰু ষষ্ঠী পূজাৰ দিনাখন চাকি এগছ দি তোৰ নামত শৰাইভাগহে আগবঢ়াওঁ নেকি তইনো কিনো কৰিছ আৰু যেনে তেনে তোক পাৰ কৰাই দিলে হয় আৰু হ'ব যা তই সেয়াকে কৰ মোক কিবা এটা খাবলৈ দি লচোন মোৰ বৰ ভোক লাগিছে এনি টাইম খাওঁ ৰাতিপুৱা ভাত এগাল মাৰিলি অকণমান আগত আকৌ সেয়া ৰুটি ভাজি বনাইছিলোঁ তাৰো মাৰিছ আকৌ কি খাওঁ খাই তোৰ পেটডাল চাচোন তোক মোৰ ল'ৰা বুলি কোনোবাই ক'বনে হে তোক মোক ল'ৰা বুলি কোনোবাই ক'ব মোক দেখিছনে কেনেকুৱাজনী হৈ আছোঁ আৰু তই এতিয়া বুঢ়াটো ৰকম হ'লি ইংলিছ মাৰিবলৈ নাহিবি তথনিৰ পৰা জোতাই কি কৰি আছ মই নপঢ়া নুশুনা যদিও মই কিবা কিবি ধৰিব পাৰিছোঁ তোক মই ইংলিছৰ মাষ্টৰ এটা আনি দিওঁ নেকি ৰহ পঢ় এইবোৰ ফাল্টু কথা পাতি লাভ নাই মই আহিছোঁ এতিয়াতো ওলাই গৈ ফোনতে ধৰিবগে মই পেক্কা যাব পাৰোঁ নেকি বাৰু এফালৰ পৰা চাওঁচোন কি কৰিব পাৰোঁ আহিলো বাপেকে মায়ে গম নাপায় দেউতাইতো অকণমান দেৰিকৈ আহিব দোকানৰ পৰা তেওঁলোকে লৈ যাওঁ খেলিবলৈ তাক মাতিলে সেই বাপেকটো শনিপতীয়াটো ৰৈ থাকে নহয় চাওঁচোন বাৰু মাতিয়ে চাওঁ ঐ পেলু কি হ'ল ৰ কৈছো বেছিকে চেন খাইবি দেউতা ৰৈ আছে হ'ব তই এইফালে আশাতকে পিছুৱাই দি আহিবি দেই মই এডোখৰতে ৰৈ আছো ঐ তই আহিলি যে তোৰ ঘৰত ওলাবলৈ দিলেনে ক'ত দিব মই মনে মনে আহিছো অকণমান দেৰি খেলি আকৌ যামগে দেউতা অহাৰ আগে মা বাৰু এতিয়া গম নাপায় মই পটককে দেউতা অহাৰ আগত অকণমান দুবেগমান মাৰি যাওঁগে ব'ল ঘৰলৈ যামগে মই চাই আহোঁগে আমাৰ দেউতা ক'ত আছে যা সাতকে আহিবি কিন্তু এইটো কোন বেটখন লৈ দেখত কোন ৰৈ আছে এইটো হে ওলাই নেকি এইটো কেলে ৰৈ আছ তই বাপেকে মৰিলো দেখিলে পেলো দেউতাকে তই কিয় বেটখন লৈ আমাৰ ঘৰৰ মুখত ৰৈ থাকহি হে নিজেতো নপঢ় লগত ধৰ কালি পৰহিটো বাপেৰক লগাইছো তথাপিও তোৰ লাজ নাই আৰু আমাৰ ল'ৰাটোক মাতি থাকিবি যা এডোখৰ পৰা তোকো মৰিয়াম নহ'লে কুৰা ক'ত যাৱ তই হা সদায় মাতি দিবলৈ দিগদাৰ কৰিবলৈ আহিবি পঢ়া নাই শুনা নাই সিটো নপঢ়ে আমাৰ ইয়াকো বন্ধ কৰিছে হা তই এতিয়া তই ইয়াৰ পৰা যা আজিৰ পৰা তোক এইডোখৰত তোক মই থকা দেখিলে ভাবি তোক ভৰি দুটা ভাঙি পেলাম মই তাতে
সেইটো ক'লেহে ভাল। এইটো কম নহয়, এই কুকুৰটোৱে বেটখনো এৰি থৈ গ'ল। এইখনকে ভাঙি পেলাওঁগৈ গৈ। কালি পৰহি এওঁ দোকানত নথকা অৱস্থাত মই মনে মনে গৈ পইচা কেইটকামান আনিলোঁ। আনি পেলাই সৰু ভেণ্টি বেগ এটা কিনিলোঁ। ইমান মৰম লাগিছে, মই আগদিনাখনে চাই থৈ আহিছোঁ। এওঁকতো খুজিলে নিদিয়ে, এইটোকে লৈ আহিলোঁ, ইমান ভাল লাগিছে। এতিয়া বাপেকে শইকীয়ানী আৰু বৰুৱানীক জ্বলাম দেখুৱাই দেখুৱাই। মা ইয়াতে ৰৈ আছে, এতিয়া কেনেকে যাওঁ? বগীমাই, বগীমাই, প্লিজ দেউতা আহিলে লুকাই থকাই ভাল। এওঁ আহিলে এতিয়া বেগটো মই ক'ত লুকুৱাওঁ? বাপেকে ইফালে লুকুৱাই থৈ দিওঁ। বগীমাই, ইমান দেৰি পৰা চিঞৰ বাখৰ কৰি আছোঁ, শুনা নাই নি? আমাৰ এইটো অলগদ্ধটো ক'ত? ক'ত পঢ়ি আছে আকৌ। হয়নে দেৱী সুন্দৰী, তুমি সেইখনে কৰি থাকা। তেখেতে নাই, তোমাৰ পুতে, তোমাৰ সুপুত্ৰ ঘৰত নাই, ওলাই লোকৰ ল'ৰাক চুই আছিলে। তাক ৰাম খেতন দি পঠিয়াইছে। পেলু বাপেকে মোক লগ পাই কৈ পঠিয়াইছে। ই ক'ত? ক'বলৈ আহিছে, ৰ'ব মই এতিয়া মাতি দিছোঁ। পেলু, কি ওলাইছে আপোনাৰ লগত লাগি থাকোঁতে? কোলাই এইফালে। মায়ে মাতিছে, লাহেকে ওলাই যোৱাই ভাল। আমাৰ কোৱা, মাতিছিলা? তই ঘৰত আছিল নে ক'ত আছিলে এতিয়া? হয়নে বোপাই? তোক যে মাত্ৰ যে খেদি পঠিয়াইছিলে, ৰাম খেদন দি টাঙোন এডাল লৈ তোৰ পিছে পিছে খেদি গৈছিলে। বোপাই, মই তোক চাই আছিলোঁ নহয় এডোখৰ পৰা, আৰু বাপেকে আহি মোৰ ওচৰত কৈ থৈ গৈছিলে। তোক কেলে কথা ক'লে বুজি নাপাওঁ তই? কেলে কথা ক'লে বুজি নাপাওঁ? তই পঢ়িবি নে এতিয়াৰ পৰা দোকানত বহিবি মোৰ লগত? ক। মানে দেউতা অকণমান আমাৰ লগতহে ওলাই গৈছিলোঁ, খেলিবলৈ নাপালোঁ। তাৰ বাপেকে দেখিলে, সেইকাৰণে আকৌ ঘৰ পালোহি। মই গম পাওঁ, এই মাকজনী ঘৰত থকা নথকা একে কথা। অলগদ্ধ চব। এই মুখা, এই সোপাক মই খাবলৈহে পুহিছোঁ। এনেকৈ কথা নক'ব দেই, খাবলৈ পুহিছোঁকৈ। মই এনেও খাই থকা নাই ইয়াত, ময়ো 10 টাইমত ঘৰৰ কাম কৰি থাকোঁ। দেখা আছে কি কাম কৰা। দিনৰ দিনটো আইনাখনৰ ওচৰত বহি থাকোঁতেই যায়। এই সোপা মূৰ্খ সোপা। তোক ইমানকৈ ক'লোঁ তই নুশুনিলি আৰু ন? তোক মই অথলে কোবাও নেকি? কোবা কৰি নাথাকিবি, যাওঁ পঢ়ি আহোঁগৈ। এনে আহি পঢ়ি ফলাইছে বন্ধুসকল। যিমানে পৰীক্ষা ওচৰ চাপিছে, সিমানে ইয়াৰ উভণ্ডালিবোৰ বাঢ়ি গৈ আছে। কিনো কৰোঁ আৰু দেই, আপোনালোকে কিবা উপায় এটা দিবচোন।